Jessica Tago, Kaipa Family, Kaipa Zindabad, Asa Hendon Luane, Asa Hendon Luane, Kaipa Zindabad, সেইটো আপোনালোকে দেখিছে আপোনালোকে দেখিব নামতলা অঞ্চললৈ যোৱাৰ লগে লগে নৈখনৰ যিটো সোঁহাতে যোৱাৰ লগে লগে আপোনালোকে দেখিব তাত বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক আহি তাত বসতি স্থাপন কৰিছে বেদখল হৈছে আপুনি আমাৰ দিয়ৈ আঙলি অঞ্চলত দেখিব তাতো আমাৰ বিভিন্ন ধৰণৰ মিয়া মানুহ আজি আহি তাত সোমাই পৰিছে গতিকে আমি চৰকাৰক আহ্বান জনাইছো যে অতি শীঘ্ৰে আমাৰ এই অঞ্চলবিলাক বেদখল মুক্ত কৰিব লাগিব আৰু ইতিমধ্যে আমি চৰকাৰক 48 ঘণ্টা সময় নিৰ্ধাৰণ কৰি দিছিলো চৰকাৰে যদি 48 ঘণ্টাৰ ভিতৰত এই ব্যৱস্থা নলয় তাহলে আমি সকলোৱে মিলি আমি নিজাববীয়া ব্যৱস্থা লৈ আমি তেখেতসকলক উচ্ছেদ কৰিবৰ কাৰণে আমি ব্যৱস্থা ল'ম ইতিমধ্যে কালি যিটো ঘটনা ঘটি গ'ল সেই সম্পৰ্কত আপোনালোকৰ বিভিন্নজন ব্যক্তি আছে তেখেতসকলে মতামত আগবঢ়াব যে মিয়া এগৰাকী ব্যক্তিয়ে আমাৰ থলুৱা গৰীয়া মানুহৰ মাটি কিনিছিলে আৰু থলুৱা মানুহগৰাকীয়ে মানে মাটি তেনেকৈ ধৰণে কিনা নাই কাগজ পত্ৰ কোনো হোৱা নাই মাটি এনে জাষ্ট মৌখিকভাৱে বিকিছিলে আৰু পিছত তেখেতে পইচাটো ঘূৰাই দিম বুলি ক'লে মানে গৰীয়া মানুহে হয় তেখেতে পইচাটো ঘূৰাই দিম বুলি ক'লে তেখেতে নলয় তেতিয়া আমাৰ টাইপাৰ অফিচলৈ গ'ল আমাৰ কেইজনমান সতীৰ্থৰ বিষয়টোনো কি মানে মিয়াই কেলে মাটি কিনিব তেনেধৰণে খবৰ কৰিবলৈ যোৱাৰ লগে লগে তেখেতে যিটো দা লৈ আহিছে আপোনালোকে সকলোৱে ভিডিঅ' দেখিছে গতিকে আজিৰ তাৰিখত আমাৰ চাউলুং চুকাফাৰ যি ভূমি এই চৰাইদেউৰ নিচিনা অঞ্চলত কিন্তু আজি মিয়াৰ যিটো দপদপনি চলিলে সেইটো আপোনালোকে সকলোৱে দেখিছে গতিকে অসমখন কেনেধৰণে আমি সুৰক্ষিত হ'ব আমি সকলোৱে ভাবিব হ'ল আমি কওঁ জুই পুৰি হাত পালেহি জোৰ পুৰি হাত পালেহি কিন্তু হাত পোৱা অৱস্থাত নাই এতিয়া বৰ ঘৰত আক্ৰমণ কৰিছে গতিকে এই কথা বতৰাবিলাক যদি আমি আজিৰ তাৰিখত নৱপ্ৰজন্মসকলে আমি নুবুজো আমাৰ পুলিন পুঠাসকলে এইখন অসম ভূমি সুৰক্ষিত কৰিবৰ কাৰণে কিমান ত্যাগ স্বীকাৰ কৰি থৈ গৈছে এই অসম ভূমিত আমাৰ পু নাতিসকল আজু নাতিসকল সুৰক্ষিত হৈ থাকিব বুলি ভাবি তেখেতলোকে আলবৈৰণত একেদিনে 10,000 মানুহ শ্বহীদ হৈছিলে অসংখ্য মানুহ আমাৰ মানুহ শ্বহীদ বৰণ কৰিছে যাতে এই ভূখণ্ড সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে তাৰ পাছত আমি আজি পাৰিছোনে আমি আমাৰ এই অসমৰ ভূখণ্ড আমি সুৰক্ষিত কৰি ৰাখিব পাৰিছো জানো আমি নিশ্চয় আজি তেখেত পৰা নাই গতিকে আমি জাগিব লাগিব আমি যুঁজিব লাগিব যুঁজৰ কুকুৰা আমি যুঁজত মৰিম কিন্তু আমি যুঁজি যাম এই কথাটো হয় আমি প্ৰত্যেকে অনুভৱ কৰিব লাগিব আমাৰ যেনেকৈ স্বৰ্গদেউ সিংহই কৈছিলে নাই গুৱাহাটী নাই ৰঙামাটি মানে এইবাৰ শেষ যুদ্ধ আৰু শৰাইঘাটৰ শেষ যুদ্ধ কথা বিভিন্ন ধৰণৰ কথা কৈ থকা হৈছে শৰাইঘাটৰ শেষ যুদ্ধ ইটাখুলি ৰণ কি এইবাৰ আহোমে নিশ্চয় বুজাই দিব অসমীয়া জাতিয়ে বুজাই দিব যে শৰাইঘাটৰ শেষ ৰণ কি এইবাৰ আমি সময় দিছো আমাৰ চৰাইদেউৰ পৰা 48 ঘণ্টাৰ ভিতৰত মিয়াসকলে তালিৰ টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব অন্যথা কিন্তু আমি নিজাববীয়া প্ৰচেষ্টা লৈ এইসকলক আমি খেদিবৰ কাৰণে কুণ্ঠাবোধ নকৰিম এতিয়া যি ধৰণৰ যেনেকুৱা পৰিৱেশ সৃষ্টি হ'ব তেনেকুৱা ধৰণৰ পৰিৱেশলৈ আমি লৈ যাবলৈ বাধ্য থাকিম গতিকে আপোনালোকে সকলো ৰাইজ ওলাই আহিছে আমি সকলোকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো আমাৰ মাজত উপস্থিত আছে আমাৰ টাইপাৰ সন্মানীয় সভাপতি মই চিনাকি কৰি দিছো মানচাৰ দিগন্ত তামুলী ডাঙৰীয়া মই তেখেতক আমাৰ যি অস্থায়ী ষ্টেজ আছে মই তেখেতলৈ তালৈ আহিবলৈ মই অনুৰোধ জনাইছো লোকপংখ মুঙাখাম টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ সংগ্ৰামী সতীৰ্থসকল আৰু ইয়াত সমবেত হোৱা অসম প্ৰেমী বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ সন্মানীয় বিষয়ববীয়াসকল আৰু শ্ৰদ্ধা সংগ্ৰামী ৰাইজ জয় জয়কেই আমি সকলোলৈকে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মজিয়াৰ পৰা সংগ্ৰামী অভিবাদন আৰু আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আপোনালোকে জানে বিগত প্ৰায় এটা বছৰ ধৰি এই সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে উজনি অসমত এক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি উঠিছে আৰু এই শক্তিশালী প্ৰতিৰোধ সংগ্ৰামৰ অংশস্বৰূপে বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীয় আৰু জাতীয় সংগঠনৰ নেতাকৰ্মীয়ে এই মিয়া বিৰোধী বিতাড়নৰ আন্দোলনত অংশগ্ৰহণ কৰি ঘৰে ঘৰে গৈ বা ব্যৱসায়িক প্ৰতিষ্ঠানত গৈ এই সন্দেহযুক্ত নাগৰিক বা সাধাৰণতে আমি যিটো শব্দ ব্যৱহাৰ কৰোঁ মিয়া বুলি এই মিয়া লোকসকলক বিচাৰি অভিযান চলাইছে কিন্তু আপোনালোকে যদি লক্ষ্য কৰে বিগত এটা বছৰত আমি এই আন্দোলনত
প্ৰত্যক্ষভাৱে আমি সংগ্ৰামত অৱতীৰ্ণ হৈছো যদিও কিন্তু আমি ঘৰে ঘৰে গৈ অভিযান চলোৱা নাছিলো। আমি কোনোদিন ঘৰে ঘৰে গৈ নিয়া মানুহ বিচাৰি আমি তাত অভিযান চলোৱা নাছিলো। আমি অভিযান এইকাৰণে চলোৱা নাছিলো যে সেই দায়িত্ব চৰকাৰৰ। আমি য'তেই এই সন্দেহযুক্ত নাগৰিকৰ খবৰ পাইছো সেই সন্দৰ্ভত আমি প্ৰশাসনক আমি অৱগত কৰিছো। নিজে আইন হাতত তুলি লৈ আমি তাত গৈ আমি সোমোৱা নাছিলো আৰু যোৱাকালিও আমি সোমোৱা নাছিলো। এইকাৰণে সোমোৱা নাছিলো, এইটো দায়িত্ব চৰকাৰৰ। আমি কেৱল খবৰ খাতি লৈ এই সন্দৰ্ভত আমি প্ৰশাসনক আমি অৱগত কৰিছো। কিন্তু এতিয়া যোৱাকালি আমাৰ খিলঞ্জীয়া এগৰাকী আমাৰ খিলঞ্জীয়া মুছলমান মহিলাৰ সম্পত্তি কাঢ়ি ল'বৰ বাবে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছে। ধাৰাবাহিক ৰূপত সেই মহিলাগৰাকীৰ ঘৰত আক্ৰমণ চলিছে বিগত বহু সময়ত আৰু তেখেতে আমাক জনোৱা মতে প্ৰশাসনক কেইবাবাৰো এই সন্দৰ্ভত অৱগত কৰিছে। আৰু যিঘৰ মানুহে কাম কাজ কৰিছে সেই মানুহবিলাকে কি ধৰণৰ আইন বিৰোধী কাম কাজ কৰিছে, বিভিন্ন কাম কাজ কৰিছে, এই কথাবিলাক স্থানীয় ৰাইজে আমাক অৱগত কৰিছে। আৰু আমাৰ নিৰ্দিষ্ট অভিযোগ যেতিয়া আমাৰ অফিচলৈ আহিছে, আমাৰ খিলঞ্জীয়া এই মুছলমান মহিলাগৰাকী মাটি কাঢ়ি লোৱাৰ সন্দৰ্ভত যেতিয়া শেষ পৰ্যায়ত আহি আমাৰ কাৰ্যালয়ত যেতিয়া তেখেতসকলে খবৰ ল'বলৈ আহিছে বা অভিযোগ দিবলৈ আহিছে, এই সন্দৰ্ভত সত্য নে অসত্য এই কথা খবৰ ল'বৰ বাবে আমাৰ ল'ৰাবিলাক সেই ঠাইলৈ গৈছে যে এই কথাটো সঁচা নে মিছা খবৰ ল'বলৈ গৈছে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি পৰৱৰ্তী পদক্ষেপ ল'লোহেঁতেন আৰু প্ৰথমে আমি প্ৰশাসনৰ ওচৰলৈ আমি গ'লোহেঁতেন। কিন্তু যেতিয়াই খবৰ ল'বলৈ গ'ল দাস জাতিৰ জোন লৈ আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিলে, প্ৰাণ আমাৰ ভাবুকি দিলে। আনকি আমাৰ ল'ৰাই যদি সেই সময়ত সষ্টম নহ'লহেঁতেন আমাৰ এজন যুৱক কালি মৃত্যুমুখত পৰিলেহেঁতেন। কাৰণ যি ধৰণে দাখন তেওঁলোকে ডিঙিলে দলিয়াই দিছিল আমাৰ ল'ৰা কালি মৃত্যুমুখত পৰিলেহেঁতেন। আৰু এই কথাটো আমাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰাণ কেন্দ্ৰস্বৰূপ চৰাইদেউত এই কথাটো কেতিয়াও সহ্য কৰা নহ'ব। যোৱা এটা বছৰ ধৰি আমি সংযমেৰে ধৈৰ্যৰে এই কথাবিলাক লক্ষ্য কৰি আহিছিলো। কিন্তু এতিয়া আমাৰ ধৈৰ্যৰ বান্ধ আমাৰ হেৰাই গৈছে, ধৈৰ্যৰ বান্ধ আমাৰ খুলি গৈছে। এতিয়াও সহ্য কৰা নহ'ব। 48 ঘণ্টা সময় আমি কালি দিছিলো। 48 ঘণ্টা সময়ৰ ভিতৰত দুটা কাম হ'ব লাগিব। প্ৰথম, সেই আক্ৰমণকাৰী পৰিয়ালটো চৰকাৰে পুলিচ প্ৰশাসনে তেখেতসকলে গ্ৰেপ্তাৰ কৰিব লাগিব, এইটোৱে প্ৰথম দাবী। আৰু দ্বিতীয়তে 48 ঘণ্টাৰ ভিতৰত উজনি অসমৰ পৰা মিয়ালোক যাব লাগিব। আৰু প্ৰশাসনক আমি আহ্বান জনাইছো এই 48 ঘণ্টা আমাৰ উজনি অসমৰ প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰক। যদি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে এইবাৰ কিন্তু আমি পোনপটীয়া ৰূপত কিন্তু আমি অভিযান চলাম। আমি ঘৰে ঘৰে অভিযান চলাম, এইটো আজি তাৰিখত আমি ঘোষণা কৰিছো। আমি আৰু এটা কথা দাবী জনাইছো, আমাৰ টাইপাৰ সদস্যসকলক প্ৰাণে মাৰিবৰ কাৰণে যিসকলে আগবাঢ়ি আহিছিলে, যিসকলে যোৱাকালি আক্ৰমণ কৰিছিলে, তেওঁলোকক যদি গ্ৰেপ্তাৰ নকৰে 48 ঘণ্টা সময় দিয়া হৈছে, নহ'লে অহা শনিবাৰৰ পৰা আমি 100 ঘণ্টা চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছো। 100 ঘণ্টা। আৰু এই 100 ঘণ্টা সময়ছোৱাত ইয়াত সৰ্বাত্মক ৰূপত বন্ধ কাৰ্যসূচী আমি গঢ়ি তুলিম। আমি 48 ঘণ্টা সময় দিছো। প্ৰশাসনে কি কৰি আছে? যোৱাকালিৰ পৰা এতিয়ালৈকে প্ৰায় 20 ঘণ্টা সময় উকলি গ'ল। প্ৰশাসনে কি কৰি আছে? গতিকে মই প্ৰশাসনক মই আহ্বান জনাইছো যাতে তেখেতসকলে অতি শীঘ্ৰেই এই অপৰাধী পৰিয়ালটোক যাতে গ্ৰেপ্তাৰ কৰে। আৰু অন্যথা আমি কিন্তু অহা শনিবাৰৰ পৰা 100 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ দিবলৈ আমি বাধ্য হ'ম। আৰু তাৰ পাছতো যদি এই কাৰ্য তেওঁলোকে নকৰে তেতিয়াহ'লে হয়তো আমি অনিৰ্দিষ্টকালীন আমি ধৰ্মঘট উজনি অসমত আমি গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু এটা কথা আজি আমি সকীয়াই দিব বিচাৰিছো। বহুতে কয়, আপোনালোকে জানে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সময়ত যেতিয়া হিন্দু বাংলাদেশীসকলক ইয়াত সংস্থাপন কৰিব বিচাৰিছিলে আমি সৰ্বত্ৰ আমি কাৰ্যসূচী ৰূপায়ণ কৰিছিলো। আমি চৰাইদেউতে হওক, শিৱসাগৰতে হওক, ডিব্ৰুগড়তে হওক, তিনিচুকীয়াতে হওক, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি য'তেই নহওক আমাৰ আহোম অধিকৃত প্ৰত্যেকটো অঞ্চলত আমি শক্তিশালী প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছিলো। তেতিয়া আমি সকলোৰে কাৰণে আমি হিৰো আছিলো। এতিয়া দেখিছো যোৱাকালিৰ পৰা যেতিয়াই আমি এই কথা আমি প্ৰতিৰোধ কৰিলো, প্ৰতিবাদ কৰিলো, আমাক সেই যিসকলে আমাক হিন্দু বাংলাদেশীসকলক খেদিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আমি ৰাজপথলৈ আহিছিলো, যিসকলে আমাক হিৰো বনাইছিল সেইসকলে যোৱাকালিৰ পৰা আমাক ভিলেন বনাবলৈ চেষ্টা কৰিছে। আমি সকলো 1971 চনৰ পাছত অহা সকলো বিদেশী আমি বিৰুদ্ধে আছো।
আমি ইয়াত কোনো ধৰণৰ আমাৰ সাম্প্ৰদায়িকতা আমাৰ মনোভাৱ নাই। আৰু আমাৰ পূৰ্বপুৰুষসকলে যিসকলে এই দেশখন গঢ়িছিল, আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি উত্তৰ হৈ আমাৰ স্বৰ্গদেউসকলে বা আমাৰ দা ডাঙৰীয়াসকলে, বীৰ বীৰংগনাসকলে এই দেশখন ৰক্ষা কৰিবৰ বাবে জাতি গঠনৰ কাৰণে বহুত ত্যাগ স্বীকাৰ কৰিছে। আৰু সুন্দৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এটা সুন্দৰ নিৰসন দেখুৱাই থৈ গৈছে বৃহত্তৰ অসমীয়া জাতি গঠন কৰি। আমি কেতিয়াও সাম্প্ৰদায়িক নহয়। টাই আহোম জনগোষ্ঠী কেতিয়াও সাম্প্ৰদায়িক নহয়। টাই আহোম জনগোষ্ঠীয়ে সকলোকে লৈ আগবাঢ়িব বিচাৰে। আৰু যোৱাকালি ঘটনাটো আমি এগৰাকী খিলঞ্জীয়া আমাৰ মুছলমান সন্মানীয় ভদ্ৰ মহিলাক আমি সুৰক্ষা দিবৰ কাৰণে আমি কালি গৈছিলো। গতিকে এই কথাবোৰ কোনোবাই সাম্প্ৰদায়িকতাৰ ৰহণ সানিলে নহব। কোনে ৰাজনীতি কৰিছে, কোনে ভোটৰ অংক কৰিছে, তাত আমাৰ কোনো ক'বলগীয়া নাই। আমাৰ কথা হ'ল যি দলে ৰাজনীতি নকৰক, যি চৰকাৰে ৰাজনীতি নকৰক, সেই ৰাজনীতি আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ সপক্ষত হ'ব লাগিব। আৰু যি ৰাজনৈতিক দলে, যি চৰকাৰে খিলঞ্জীয়াৰ সপক্ষত ৰাজনীতি কৰিব, তেওঁলোকক আমি সদায় সহায় কৰিম, তেওঁলোকক সদায় সমৰ্থন কৰিম। আৰু যি দল চৰকাৰে খিলঞ্জীয়াৰ বিপক্ষে নীতি ল'ব, যি দল চৰকাৰে খিলঞ্জীয়াৰ নীতিৰ বিৰুদ্ধে গৈ কাম কৰিব, তেওঁলোকৰ বিৰুদ্ধে সদায় আমি কাম কৰিম। গতিকে ইয়াত কোনো কথা ক'বলগীয়া নাই। আমাৰ স্পষ্ট কথা, খিলঞ্জীয়াৰ লগত যি আছে আমি তাৰ লগত থাকিম, খিলঞ্জীয়াৰ লগত যি নাই আমি তাৰ বিৰুদ্ধে যাম। আৰু আমাৰ উজনি অসমৰ আমাৰ যিসকল আমাৰ খিলঞ্জীয়া মুছলমান আমাৰ ভাতৃ আছে, আমাৰ জনগোষ্ঠী আছে, তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক সদায় সুদৃঢ়। আৰু তেওঁলোকৰ প্ৰায় সংখ্যকে সদায় আমাক সমৰ্থন কৰে, আমিও তেখেতসকলক সদায় সমৰ্থন কৰোঁ। কিন্তু তেওঁলোকৰ মাজৰ ন্যস্ত স্বাৰ্থ জড়িত 2-4জনেই আমাৰ বিৰুদ্ধে, আমাৰ জনগোষ্ঠীবোৰৰ বিৰুদ্ধে ক'লে যে গোটেই খিলঞ্জীয়া মানুহবিলাকে কৈছে, এনেকুৱা কথা নাই। গতিকে আমি আমাৰ খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠী, আমাৰ গৰীয়া মৰীয়াকে ধৰি সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰতি আমাৰ সদ্ভাৱ আছে, ভাতৃত্ববোধ আছে, আৰু তেওঁলোকেও আমাৰ প্ৰতি আছে, আমি জানো। গতিকে মুষ্টিমেয় দুই-একে এনেধৰণৰ কাম কৰিলে যে গোটেই জনগোষ্ঠীটো বদনাম হ'ব, তেনেকুৱা নহয়। আৰু মই ইয়াৰ পৰা আহ্বান জনাম, এই স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসমৰ ভেটি গঢ়া প্ৰথম য'ৰ পৰা আৰম্ভ কৰিছিল এই চৰাইদেউৰ পবিত্ৰ ভূমিত থিয় হৈ মই সকলোকে আহ্বান জনাম যে আমাৰ পূৰ্বপুৰুষসকলে আমাক লৈ যি সপোন দেখিছিল, এই সপোনক আমি আগুৱাই নিব লাগিব। আমি সকলোকে আগুৱাই লৈ যাব লাগিব। যি আক্ৰমণকাৰীৰ বিৰুদ্ধে 17 বাৰকৈ অসমীয়াই আহোম স্বৰ্গদেউসকলৰ নেতৃত্বত যুদ্ধ কৰিছিল, এতিয়াও আমি সকলোৱে তেখেতসকলৰ শ্ৰীচৰণত সেৱা জনাই, স্বৰ্গদেউসকলৰ শ্ৰীচৰণত সেৱা জনাই, তেখেতসকলৰ পবিত্ৰ স্মৃতিত আমি শ্ৰদ্ধা জনাই আমি বৰ্তমান একত্ৰিত হৈ আমি শৰাইঘাটৰ শেষ যুদ্ধ আমি দিব লাগিব। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। আৰু এই ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া মুছলমান ভাই বন্ধুসকলে, আমাৰ ভাতৃসকলে যাতে এই যিসকল সন্দেহযুক্ত নাগৰিক আছে, এই সন্দেহযুক্ত নাগৰিক সকলক কেতিয়াও আপোনালোকে মাটি বাৰী বিক্ৰী নকৰিব বা বৈবাহিক সম্বন্ধ গঢ়ি নুতুলিবৰ কাৰণে আমি ৰাজহুৱাভাৱে কৰজোৰে আমি আহ্বান জনাইছো। আৰু তেওঁলোকক যাতে আপোনালোকে উজনি অসমত যাতে টোপনি ফুটিবলৈ সহায় নকৰে আমি আহ্বান জনাইছো। অৱশ্যে আমাক প্ৰায়সকল প্ৰতিনিধিয়ে জনাইছে তেওঁলোকে সেই ক্ষেত্ৰত নাই, 2-1 ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিৰ বাহিৰে, কিন্তু সৰহসংখ্যক উজনি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী মানুহে কিন্তু এই খিলঞ্জীয়া পক্ষত আছে। আৰু শেষত এটা কথা ক'ব বিচাৰিছো যে এনেধৰণৰ মানুহবিলাক উজনি অসমলৈ শ্ৰমিক হিচাপে কিবা হিচাপে যেনেধৰণে আহে, এই প্ৰত্যেকটো কথাৰ তথ্য কিন্তু হয় স্থানীয় প্ৰশাসনক আৰু সমান্তৰালভাৱে আমাৰ সংগঠনৰ প্ৰত্যেকটো জাতীয় জনগোষ্ঠী সংগঠনৰ কাৰ্যালয়ত তেওঁলোকে জমা দিব লাগিব। এনেধৰণৰ আমি SOP তৈয়াৰ কৰি যাতে ইয়াত কোনো স্থায়ীভাৱে বাস কৰিব নোৱাৰে। হয় আইনগতভাৱে হয়তো 1971 চনৰ আগত অহা, বাংলাদেশৰ পৰা আগত অহা মানুহে হয়তো নাগৰিকত্ব পাব, আৰু নাগৰিক হিচাপে তেওঁলোকে হয়তো জিলা এখনৰ যিকোনো স্থানলৈ হয়তো যোৱাৰ তেওঁলোকে আইনী অধিকাৰ পাব। কিন্তু আইনী অধিকাৰ পোৱা মাত্ৰে এইটো নহয়, তেওঁলোকক আমি অনুমতি দিম আমাৰ অঞ্চলবিলাকত আমাৰ জনগাঁথনি সংগ্ৰহ কৰা আমি অনুমতি নিদিওঁ। দিম নেকি কওক? আমি কেতিয়াও নিদিওঁ। যদি তেনেধৰণৰ বৈধ নাগৰিকক, যদি পমুৱা মুছলমানৰ বা বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মানুহে 1971 চনৰ আগত আহি কিবা কাৰণত নাগৰিকত্ব আমাৰ ইয়াত পাইছে, সেই সূত্ৰে তেওঁলোকে যদি ইয়াত বসবাস কৰা বা তেখেতসকলে ইয়াত কাম কৰাৰ অধিকাৰ যদি ভাৰতীয় আইনে প্ৰদান কৰিছে, আমি তাত বিৰোধিতা নকৰো। কিন্তু তেনে কৰিবলৈ যাওঁতে তেওঁলোকৰ সম্পূৰ্ণ নাম ঠিকনা স্থানীয় প্ৰশাসনৰ স্থানীয় থানাত জমা দিব লাগিব, আৰু আমাৰ সংগঠনসমূহৰ কাৰ্যালয়ত তেওঁলোকৰ সম্পূৰ্ণ তালিকা জমা দিব লাগিব। আৰু তেওঁলোকে যিসকলে ইয়াত তেওঁলোকক কাম কৰিবলৈ আনিব, তেওঁলোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। ইয়াত স্থায়ীভাৱে ৰাখিব নোৱাৰিব, সময়ে সময়ে এই কথাবিলাক আমাক জনাব লাগিব। এই কথাটো স্পষ্ট কৰি দিয়া হৈছে। আৰু আজিৰ তাৰিখৰ পৰা
পোনপটীয়াভাৱে প্ৰত্যক্ষভাৱে এই অভিযান চলিব। কাৰণ টাই আহোম যুৱ পৰিষদে আমি কেতিয়াও প্ৰত্যক্ষভাৱে আমি অভিযান চলোৱা নাছিলো। আজিৰ তাৰিখৰ পৰা এই অভিযান চলিব। আৰু বহুতকে কোৱা শুনো, কালি বহুতে মোক কেইবাজনো আমাৰ সংগ্ৰামী বন্ধুৱে মোলৈ হোৱাটছআপ কৰিছে, স্ক্ৰীনশ্বট কেইটামান হোৱাটছআপ কৰিছে যে দাদা কালি আপুনি আহ্বান জনালে, আমি সকলো গৈ আছো, আমাৰ তেজ গৰম হৈ আছে, কিন্তু চাওক এনেকুৱা আপোনাৰ বিৰুদ্ধে কিন্তু দুজনমান মানুহে বক্তব্য দিছে। মোলৈ স্ক্ৰীনশ্বট পঠিয়াইছে। স্ক্ৰীনশ্বটত তেওঁলোকে কৈছে, মোক কেইবাটাও মোৰ হাতত স্ক্ৰীনশ্বট পঠিয়াইছে। এই স্ক্ৰীনশ্বটত কৈছে যে উজনি অসমখন তোৰ বাপেৰৰ নেকি, এনেধৰণৰ শব্দ প্ৰয়োগ কৰিছে। উজনি অসমখন তোৰ বাপেৰৰ নেকি? মই কৈছো হয়, মোৰ বাপেৰৰ। মোৰ বাপেৰৰ নহয়, তোৰ বাপেৰৰ হ'ব নেকি? এইখন আমাৰ পূৰ্বপুৰুষে এই বৃহৎ অসমখন গঢ়িছিলে, যাৰ বাবে 17 বাৰকৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে। আনকি আলাবৈৰণত একেদিনাই 1669 চনৰ 5 আগষ্টত যোৱা পৰহি দিনটোত একেদিনাই 10,000 আমাৰ মানুহৰ মৃত্যু হৈছে। গতিকে আমাৰ বাপেৰৰ নহয়, এখন তোৰ বাপেৰৰ হ'ব নেকি? এই কথাটো মই ক'ব বিচাৰিছো। গতিকে এনেধৰণৰ বাতুলামি কথা আমাৰ আগত নক'ব, মানুহ চাই কথা ক'ব, এই কথাটো মই আহ্বান জনাইছো। আৰু আমি কেতিয়াও এনেধৰণৰ তুচ্ছ তাচ্ছিল্য কথাৰ মাজত আমি কোনোদিন যাব নিবিচাৰো। কাৰণ আমাৰ যিটো সত্তা আছে, আহোম জনগোষ্ঠীৰ যিটো সত্তা আছে, যিটো গাম্ভীৰ্যতা আছে, এই গাম্ভীৰ্যতা এৰি আমি কেতিয়াও তুচ্ছ তাচ্ছিল্য কথাৰে কাৰোবাক উপলুঙা ইটিকিং কৰাৰ আমাৰ কেতিয়াও মনোভাৱ নাই। কিন্তু আমাকো যদি কোনোবা এনেধৰণৰ তুচ্ছ তাচ্ছিল্য ইটিকিং কৰিব, তাৰ কিন্তু পোনপটীয়া কিন্তু উত্তৰ তেওঁলোকে পাব। এই কথাটো মনত ৰখা ভাল। আৰু ইমানেই সাহস বাঢ়ি গৈ আছে যে আমাৰ মানুহক আমি সুধিবলৈ যোৱা কথাকেইটা উত্তৰ দিয়াত মানুহক কি আপত্তি আছে? কথা নাই, বতৰা নাই, দাহ লৈ মাৰিবলৈ খেদি আহিব, এনেধৰণৰ অনুমতি কিন্তু আমি দিব নোৱাৰো। আইনে যদি অনুমতি দিছে নাজানো। যদি আইন তেওঁলোকক অনুমতি দিছে দাহ ল'বলৈ, তেতিয়াহ'লে আমাকো অনুমতি দিব লাগিব হেংদাং ল'বলৈ। লাগিব নে নালাগে? গতিকে সেই কথাটো স্পষ্ট ৰূপত কোৱা হৈছে। আজিৰ পৰা নাই ৰঙামাটি, নাই গুৱাহাটী, এই কথাবিলাক চোৱা হ'ব। আৰু অনাগত দিনত আমি কেৱল কিন্তু এই কথাটো মনত ৰাখিব, আমি কিন্তু এটা চাঞ্চল্য সৃষ্টি কৰিবৰ কাৰণে এই কথাবিলাক কৈ থকা নাই। আজি ইয়াত প্ৰতিবাদ এটা কৰিম, চাঞ্চল্য সৃষ্টি কৰি থৈ যোৱাৰ কিন্তু উদ্দেশ্যতে এই কথাখিনি কৈ থকা নাই। যি কৰা হ'ব আমাৰ পূৰ্বপুৰুষসকলৰ নীতি অনুসৰি কৰা হ'ব, আৰু সঠিকভাৱে আৰু শক্তিশালীভাৱে কৰা হ'ব। তাৰ বাবে মই সকলো সংগ্ৰামী সতীৰ্থক মই আহ্বান জনাইছো। আৰু অতি সোনকালে আমাৰ উজনি অসমৰ প্ৰধান চহৰবিলাকত বা আমাৰ চহৰ উপখণ্ড গাঁও অঞ্চলবিলাকত আমাৰ অভিযান চলিব। আৰু আমি সমগ্ৰ অসমত আমি কেইটামান বৃহৎ জোৰ সমদল কাৰ্যসূচী আমি গ্ৰহণ কৰিম। বৃহৎ জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰিম। প্ৰথমে শিৱসাগৰ চৰাইদেউৰ পৰা হ'ব। এইটো চৰকাৰৰ চকু খুলিবৰ কাৰণে, অতি শীঘ্ৰে উজনিৰ পৰা মিয়াক আঁতৰাই দিবৰ কাৰণে আমি চৰকাৰৰ চকু খুলিবৰ কাৰণে বৃহৎ আমি জোৰ সমদল কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু সেই কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক সকীয়াই দিম। আৰু তাৰ পাছতে সমান্তৰালভাৱে আমি কিন্তু অভিযান চলাম। আৰু লগতে এই যে যিটো বিদেশী বিতৰণ কৰিব লাগে বা প্ৰব্ৰজনকাৰীক ইয়াত খেদিব লাগে, সমান্তৰালভাৱে কিন্তু আমাক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰক দুটা কাম কৰিবলৈ আমি আহ্বান জনাইছো। প্ৰথম কথা হ'ল টাই আহোমকে ধৰি 6 জনজাতিকৰণ কৰক। আৰু দ্বিতীয়তে আমাৰ অসমৰ মাটিবিলাক যাতে খিলঞ্জীয়া মানুহক বিক্ৰী কৰিব পাৰে, ভূমি অধিকাৰ যাতে খিলঞ্জীয়া মানুহৰ হাততে থাকে, তাৰ বাবে এখন অতি শক্তিশালী খিলঞ্জীয়াৰ সপক্ষে থকা ভূমি আইন প্ৰণয়ন কৰিবৰ কাৰণে আজি আমি দাবী জনাইছো। আৰু 6 জনগোষ্ঠী জনজাতিকৰণৰ যোগেদি যাতে আমাৰ খিলঞ্জীয়া হাতত যাতে অনন্তকাললৈ ৰাজনৈতিক অধিকাৰ থাকে, তাৰ ব্যৱস্থা কৰিবৰ বাবে মই আহ্বান জনাইছো। আমি দীঘলীয়া নকৰো, আমাৰ আৰু কেইবাজনো বক্তা আমাৰ আছে, তেখেতসকলে বক্তব্য ৰাখিব। আৰু ইয়াৰ পাছতে আমি এইসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত এটা আমি আজি এতিয়া মাৰ্চ কৰিম। মাৰ্চ কৰি আমি আজি সোণাৰী আমি দুষ্কৃতিকাৰী মিয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই। অতি শীঘ্ৰে দুষ্কৃতিকাৰী মিয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই। অতি শীঘ্ৰে দুষ্কৃতি